কৃষি কৰ্মৰ স্বাৱলম্বী বিশ্বনাথৰ 4জন শিক্ষিত যুৱক লীলা শৰ্মা, ৰাজু দাহাল, শ্যাম ছেত্ৰী আৰু জীৱনাথ আৰ্জলে 10 বিঘা মাটিৰ লিজত লৈ পানীলাও, জিকা, কোমোৰা, তিতাকেৰেলা, তিয়হ আদি পাচলি খেতি আৰম্ভ কৰে। তেওঁলোকৰ উৎপাদিত শস্যসমূহ দৈনিক বিভিন্ন স্থানৰ বেপাৰীয়ে স্থলীতে কুইণ্টলে কুইণ্টলে ক্ৰয় কৰি নিয়ে। অধিক জনাব আমাৰ বিশ্বনাথ চিনিয়ৰ ব্যুৰ চিফ হেমন্ত শইকীয়াই। মই বৰ্তমান উপস্থিত আছোঁ এখন লাওৰ হেন্দালিৰ তলত। ইয়াত লুমালুমে লাও লাগি আছে। প্ৰায় 10 বিঘা মাটিত এইদৰেই কৃষি কৰিছে বিশ্বনাথৰ পানী ভঁৰালৰ 4জনকৈ যুৱকে। আৰু শান্তনু দেখুৱাইছে তাৰ পৰিৱেশ। এয়া বিশ্বনাথৰ পানী ভঁৰালৰ দৃশ্য আপোনালোকক দেখুৱাইছোঁ। আৰু 4জন যুৱকে, শিক্ষিত যুৱকে তেওঁলোকে ইয়াতে কৃষি কৰ্ম কৰিছে। মই প্ৰথমতে চিনাকি কৰি দিছোঁ। কি নাম আপোনাৰ? মোৰ নাম শ্ৰী লীলা পৌৰেল, এয়া মোৰ সহযোগী ৰাজু দাহাল। আৰু মোৰ নাম শ্ৰী শ্যাম ছেত্ৰী। আপোনালোকৰ ইয়াত কেইজন আছে? আমি 4জনে মিলি পেলাই এই গোটেই প্লটটো কৰিছোঁ। এইটো একচুৱেলি বাৰিষাৰ কাৰণে আমি কৰা হয়, আৰু খৰালিত আমি বেলেগ মাটিত বেলেগকৈ খেতি কৰোঁ। এইটো বাৰিষাৰ কাৰণে আমি প্ৰায় 10ৰ পৰা 12 বিঘা মাটি হ'ব। ইয়াত আমি 4জনে মিলি পেলাই ইয়াত আছে আমাৰ লাও আছে, জিকা আছে, তিয়হ আছে, কোমোৰা আছে, তিতাকেৰেলা আছে। আমাৰ জিকাৰ প্ৰায় 4টা ভেৰাইটি আছে, ধৰক কোমোৰা 2টা ভেৰাইটি আছে, লাওৰ 3টামান ভেৰাইটি আছে, বা তিতাকেৰেলা সকলো মানে ভেৰাইটি আমি বেলেগ বেলেগকৈ কৰিবলৈ চেষ্টা কৰিছোঁ। মানে বজাৰ অনুপাতে আমি যিটো বস্তুৰ ডিমাণ্ড থাকে, চাহিদা থাকে, সেই অনুপাতে আমি মানে খেতিবিলাক কৰিবলৈ চেষ্টা কৰোঁ। এতিয়াতো বজাৰ যথেষ্ট ভাল হয়। এতিয়া কিন্তু বাৰিষাৰ দিন আপোনালোকে জানে যে সমগ্ৰ অসম এতিয়া বানৰ কবলত প্ৰায় দিনে ৰাতিয়ে এতিয়া বৰষুণ দি আছে। তাৰ কাৰণে প্ৰডাকশ্যন কম। একচুৱেলি প্ৰডাকশ্যন কম হোৱাৰ কাৰণে আমি খুব এটা ধুনীয়া দাম এতিয়া পাইছোঁ বজাৰত। বজাৰত জুই চাই মূল্য বুলি ক'লে কি হ'ব, আমাৰ একেবাৰে প্ৰডাকশ্যন নাই। য'ত আমি জিকা একদিনত 1.5 কুইণ্টেল 2 কুইণ্টেল ছিঙিব লাগে, তাত আমি 40 কেজি 50 কেজি ছিঙি আছোঁ। য'ত লাও আমি 500 দিনত ওলাব লাগে, তাত আমি 200-300 কেৱল লাও পাইছোঁ। সেই অনুপাতে কিন্তু আমি মূল্য সঠিক পাইছোঁ বুলি ক'ব লাগিব। আজি কি দিলে? আমি আজি লাও প্ৰায় 300ৰ পৰা 400 লাও দিলোঁ। তাৰপিছত জিকা আমি দিলোঁ, কোমোৰা দিলোঁ, তিতাকেৰেলা দিলোঁ, তিয়হ দিলোঁ। মানে সকলো বস্তুবিলাক কি হয়, আমাৰ 2-3টা বেপাৰী আছে, তেওঁলোকক মিলাই মিলি আমি তেনেকৈ দি আছোঁ। বজাৰৰ অসুবিধা আপোনালোকৰ হোৱা নাই? নাই, আমাৰ অসুবিধা হোৱা নাই কোনো ধৰণৰ। আমাৰ লোকেল বজাৰ যিটো আছে বিশ্বনাথ চাৰিআলি ডেইলি বজাৰ, তাতো আমাৰ যায়। আমাৰ যিটো সাপ্তাহিক বজাৰ আছে তাতো আমাৰ যায়। আৰু আমি যদি মালটো বেছি হৈ যায়, হাৰমতিলৈ যায়। আমাৰ হাৰমতিৰ পৰা বিভিন্ন স্থানলৈ আমাৰ হয় ট্ৰান্সপৰ্ট হয়। আপুনি কেতিয়াবা জড়িত? মই বহুত বছৰৰ পৰা জড়িত আছিলোঁ, মাজতে এৰি দিছিলোঁ, এইবাৰ আকৌ লাগিছোঁ। কেনেকুৱা দেখিছে? আশা কেনেকুৱা দেখিছে? আশা ভালে দেখিছোঁ, ভালে পাইছোঁ। এইবাৰ দামটো যিটো হৈছিলে ভালে লাগিছে তেনেকৈ দামত, কিন্তু উৎপাদন অলপ কমিছে। হ'লেও হ'ব বুলি আশা এটা আছে, বৰষুণৰ কাৰণে, বেছি বৰষুণৰ কাৰণে। আপুনি কেতিয়া কৃষিৰ লগত জড়িত? মই লকডাউনৰ পৰা কৃষিৰ লগত জড়িত। যেতিয়া লকডাউনত মই ঘৰত আছিলোঁ, মই নহ'লে প্ৰাইভেট জবত নিয়োজিত হৈছিলোঁ তাৰ আগতে। তাৰপিছত যেতিয়া লকডাউনত ঘৰত আছিলোঁ, ভাবিলোঁ এতিয়া কি কৰা যায়, বা বাহিৰত যোৱাতকৈ লকডাউন খোলাৰ পিছত মই ভাবিলোঁ কৃষি কৰ্ম কৰি যদি আগবাঢ়িব পাৰোঁ নেকি। তাৰপিছত মোৰ সহযোগী বান্ধৱ যিজন আছিলে ৰাজু দাহাল, তেওঁৰ লগত মই আলোচনা কৰি আমি দুজনে মিলি প্ৰায় 40 বিঘামান মাটি লিজত লৈছোঁ। ইয়াত আৰু আমাৰ কুমলীয়া বিলু যিটো 10 জেগা আছে ইয়াৰ তলত, তাত কি হয়, বানপানীৰ এটা আশংকা থাকে কাৰণে আমি বাৰিষাত খেতিটো তাত কমাই কৰোঁ। তাত আমাৰ আপেল বগৰী আছে এতিয়া, যিটো সমগ্ৰ অসমতে এতিয়া প্ৰচলিত হৈ আছে। আপোনাৰ আছে তাত হাইব্ৰিড অমিতা, আপোনাৰ ভোট জলকীয়া আছে, ভোট জলকীয়া খেতিও আমি কৰোঁ। তেনেধৰণে আমি মানে ঋতুকালীন শস্য আমি সকলোবোৰ কৰোঁ। আলুৰ ছিজনত ধৰক আলু কৰিলোঁ, বিলাহী কৰিলোঁ, কবি কৰিলোঁ, মূলা, গাজৰ আদিকে ধৰি সকলো ধৰণৰ খেতি কৰোঁ। প্ৰায় এতিয়া আমি দুজনে মিলি পেলাই 40 বিঘাত কৰি আছোঁ। আৰু এইটো কেৱল বাৰিষাৰ কাৰণে আমি লৈছোঁ, কিয়নো এইটো হ'ল ওখ পানী জমা নোহোৱা মাটি। ইয়াত যদি সমগ্ৰ অসমত বানপানী হয়, তথাপি এই জেগাত বানপানী হোৱাৰ আশংকাটো প্ৰায়ে কম, মানে একেবাৰে কম। সেইকাৰণে আমি এই মাটিটো চুজ কৰিছোঁ। কৃষি কৰি আপুনি নিজে